Hey guys, welcome to my YouTube channel Jamma Vlog. So বন্ধুসকল আজি আমি গৈ আছো আকৌ আজি এটা শুটিং হবলৈ। So আজি শুটিং হ'ব আমাৰ ফাঁচিঘাটত অৰুণাচলীয়া সং কালা সং দেই। বন্ধুসকল আজি আৰু বেলেগ এটা শুটিংত আহিছো। হেতু দাদাৰে শুটিং হয়। আজি মানে ইয়া লগ আইছো কই ফাঁচিঘাট মানে ওলাইছো আমি। So শিলাপটা ফার্স্ট টাইম যাম মই কিবা ফাঁচিঘাটত। সেটাও আপোনালোকক দেখাম অৰুণাচল হয়। শিলাপথাৰ সাইডৰ মানে বহুত বঢ়িয়া হৈ গ'ল ৰাস্তা কি কম আৰু ন বৰ হাইৱে 4 লাইন হৈ গ'ল বৰা ধুনীয়া কি চাও সুন্দৰ ও মাই গড খুব ভাল লাগিছে ইমান দিনৰ মূৰত মানে আজি মই শিলাপথাৰ সাইডত আইছো সো ডাইৰেক্ট এতিয়া আমি যাম ফাঁচিঘাট এতিয়া আপোনালোকে চাইমতে চাব পাৰিব জনে আছে আপোনাৰ এইফালে 47 কিলোমিটাৰ তাৰপা ওয়াং আছে এইফালে 60 কিলোমিটাৰ তাৰপা ফাঁচিঘাট আছে আপোনাৰ এইফালে 83 কিলোমিটাৰ মানে আমি ফাঁচিঘাট গৈ পাম আৰু কম ন ফাইনেলি ইয়াত আহি পালো ওয়াং না কি জানো ওয়াং ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই সো এতিয়া এইটো খাই লও কি বুলি কয় মালা ৰুটি বুলি কৈছে কেনেকা মালা ৰুটি নাজানো আৰু বন্ধুসকল কোনোবাই যদি খাব পাইছে এইটো কমেন্ট কৰি দিব দেই ইয়া এই বোলে মালা ৰুটি সো খাই চাম আজি কেনেকুৱা মানে টেষ্টি হয় না নহয় খাই চাব লাগে ন আৰু এইফালে কল লৈছো আৰু নানা ধৰণৰ মিঠাই আছে দেই এইটো নাখাও পাৰো এতিয়া ফাইনেলি নিংসক পয়ো ফাঁচিঘাট মেন ফাঁচিঘাট টাউনে আর কিনে টাউনে মানে কেনা জায়গা আছে অৰুণাচল জায়গাটা উন্ডনি দাসমানা সো বড় হিবি আসাম গানা মস্ত এই ব্যাকগ্রাউন্ড আছে বে রুমে তো আর কিনে নি মানে লগিতো না মানে রুমে পাব ইয়াতে আমি বাইটা রুমত ভাত চাত খালো এটা ভাত চাত খাই পিনি গৈ আছো মানে শুটিং হলৈ এইবারে লোকেশন চাও পাহাড় কি ধুনিয়া লাগিছে ও মাই গড একদম ৰাস্তাটো চালে মানে পাহাৰটো এইটো ভিতৰ ফালে ঘুমাই যাওঁ মানে লাগে আৰু ন কিন্তু দেখা মই আপোনালোকক কেনেকা সাইডত মানে ঘুমাই যাব পাহাৰত সো চাই থাকিলে হ'ল ভিডিওটো স্কিপ নকৰাকে অৰুণাচলত আহিলে আপোনালোকে গমে পাইছো এনেকাটো থাকে বুলি এইটো মেইন ডে এইটো গাহৰি নেকি গাহৰি হয় বাইফালে পাহাৰটো চাওক অলপ ফাঁচিঘাটৰ আৰু ন এতিয়া পাহাৰৰ ওপৰৰ পৰা চাওক আপোনালোকে ভিউ কি মজা লাগিছে এই বোলে ব্ৰিজ এটা আছিলে দেই এইটো চাইডত যাম বুলি ভাবি আছিলোঁ কিন্তু নহ'লগে এতিয়া আকৌ ওপৰলৈ উঠি আছোঁ ওপৰত যাম এতিয়া তাতে বোলে এটা ঝৰ্ণা আছে চ' তাতে গা চা অলপ ধুই ল'ম অলপ মানে ফ্ৰেছ হ'ম তাৰপাছত সেই মেকআপ চেকআপ কৰিব এক্ট্ৰেছ এক্টৰকেইটা তাৰপাছত শ্বুটিং আমাৰ আৰম্ভ আৰু বন্ধুসকল মই আজি ভিডিঅ' শ্বুটিঙৰ হেৰিটো মই দেখাব নোৱাৰিম দেই মানে কি ক'ম আৰু ন কেমেৰা ধৰিবলৈ মানে মানুহে নাই এতিয়া উপায় নাই মোবাইলটো পকেটত ভৰাব লাগিব কি আৰু তাৰপাছত শ্বুটিংটো কৰি দিম আৰু গাইজ বেকগ্ৰাউণ্ড চাওক মোৰ পিছফালে লোকেশ্যন কি মজা লাগিছে মই এতিয়া আপোনালোকক দেখাম ইয়াত পানী ঝৰ্ণা চ' ইয়াতে অলপ গা চা ধুলোঁ অলপ মানে এনজয় কৰিলোঁ গা ধোৱাটো মেইন আৰু ন গৰম বহুত মানে তামাম গৰম কিন্তু অৰুণাচলত ইমান গৰম নহয় এনেকুৱা পানী ওচৰত আহিলে কি ক'ম আৰু ন থাকিবই নোৱাৰি এনেকুৱা মানে ঠাণ্ডা হৈ যায় পটককৈ ফাইনেলি গাইজ আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰলৈ মানে আগত ফাঁচিঘাট টাউনত যাম তাতে মানে বাইটা ৰুমত ফটককৈ সোমাম বক্স লৈছিলোঁ হেৰি কিবা কিবি লৈছিলোঁ সেইখিনি মানে থৈ যাম ৰুমত চ' কোনোবাই আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যদি ফেচবুক বা ইনষ্টা চাই আছে তেনেহ'লে ফ'ল' কৰিব আৰু যদি কোনোবাই ইউটিউব চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ